যদি নিদিয়ে মুণ্ডন কৰিম কাইলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মী আহি হাজাৰ হাজাৰ কৰ্মী আজি মুণ্ডন কৰিব তাৰ কাৰণে কিন্তু জগৰীয়া এপিচিচি সভাপতি ডাঙৰীয়া হ'ব স্যার লাগিব আমাক লাগিব আজি টিভিত দেখা পাইছোঁ যে জাতীয় পৰিষদৰ এৰি দিছে বুলি সেইটো কাৰণে আজি স্পষ্টতা বিচাৰিছোঁ আমি আমাৰ সভাপতি ডাঙৰীয়াক তেখেতে কৈছে এই কথাটো আমি বিবেচনা কৰি আছোঁ এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই আমি আজি আপোনালোকৰ সন্মুখত কৈছোঁ যে কোনো কাৰণত আমি জাতীয় পৰিষদক সৰুপথাৰ সমষ্টিক আমি এৰি দিব নোৱাৰোঁ কাৰণ তাতে কোনো মিত্ৰ দলক আমি তাত নিদিওঁ আমাৰ তাতে গণভিত্তিটো ভাল কংগ্ৰেছৰ গণভিত্তি ভাল আজি 4 বছৰৰ পৰা যথেষ্ট আমাৰ কৰ্মীয়ে যথেষ্ট কষ্ট কৰি এটা পৰ্যায়লৈ আনিছে যিটো পৰ্যায়ত আমি বিজেপিক আজি হৰুৱাবৰ কাৰণে সামৰ্থ্য হ'ম তাৰ কাৰণে আমি কোনো কাৰণত কোনো অন্য সংগঠনক আমি অন্য ৰাজনৈতিক দলক এই সৰুপথাৰ সমষ্টি কংগ্ৰেছৰ বাদে এৰি দিব নিবিচাৰোঁ কি ক'লে গৌৰৱ গৌৰৱে কৈছে এইটো এতিয়ালৈকে ফাইনেল সিদ্ধান্ত হোৱা নাই আপোনালোকৰ কথা আমি বিবেচনা কৰি চাম আমি জনাম নাই এইটোতো তেখেতে ক'লে এইটোত ফাইনেল হোৱা নাই আনুষ্ঠানিকতা হোৱা নাই এতিয়া বিবেচনা কৰি চাম আমি তেখেতে এই কথাটো আমাক কৈছে আৰু যদি নিদিয়ে বিকল্প ব্যৱস্থা আমাৰ কাইলৈৰ পৰা সৰুপথাৰ এলচিত সৰুপথাৰ বিধানসভা সমষ্টিত আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিবলৈ সাজু আছে আৰু তাৰ বাবে জগৰীয়া হ'ব লাগিব আজি আমি যাক লগ কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া এপিচিচি সভাপতি তেখেতক জগৰীয়া হ'ব আমি স্পষ্টকৈ তেখেতৰ সন্মুখত এই কথা আমি অৱগত কৰিছোঁ মুণ্ডন কৰিম কাইলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মী আহি হাজাৰ হাজাৰ কৰ্মী আজি মুণ্ডন কৰিব তাৰ কাৰণে কিন্তু জগৰীয়া এপিচিচি সভাপতি ডাঙৰীয়া হ'ব আজি গধূলি আমাৰ ফাইনেল জনাব যদি এইটো আমি ভবা মতে নহয় তেতিয়া কাইলৈ আমাৰ সকলো কংগ্ৰেছ কৰ্মী ওলাই আহিব আজি আমি এটা দৃঢ় কথা আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ আমাৰ ইয়াতে আজি হাজাৰ কৰ্মী আহিছে আমি ৰাতিপুৱা 5 বজাৰ পৰা ইয়াতে খাৰা আছোঁ তেখেতে আমাক 9:30 বজাত লগ কৰিছে 10:30 বজাত লগ কৰিছে তাৰ কাৰণে আমাৰ আক্ষেপ নাই কাৰণ আমি বিনা নিমন্ত্ৰণে আহিছোঁ তেখেতে আমাক লগ দিছে আৰু কৈছে যে এইটো বিবেচনা কৰি চাম এটা নিশা ৱেইট কৰিম যদিহে আমি ভবা মতে নহয় সৰুপথাৰ সমষ্টিটো কংগ্ৰেছক এৰি নিদিয়ে কালিলৈৰ পৰা আমাৰ হাজাৰ হাজাৰ কৰ্মীয়ে মুণ্ডন কৰিব কংগ্ৰেছ দলত নাথাকে কংগ্ৰেছ দলত নাথাকে কোনো কাৰণত কংগ্ৰেছ দলত নাথাকে এইটো আমি তেতিয়া আমি আমাৰ দলীয় কৰ্মীসকলৰ লগত আমি বিবেচনা কৰিম আমাৰ দলীয় কৰ্মীসকলে যিটো সিদ্ধান্ত ল'ব আমি সকলোৱে একেলগে সিদ্ধান্ত ল'ম সেয়া